চকুৰ বিনামূলীয়া অস্ত্ৰোপচাৰ কৰি বিপদত পৰিছে শিৱসাগৰ বকতাৰ কৃষক দৃষ্টিশক্তি হেৰুৱাৰ উপক্ৰম ঘটিছে ছগৰাকী লোকৰ ডিব্ৰুগড় দৃষ্টি নেত্ৰালয়লৈ অভিযোগ ভুক্তভোগী 25 মেত চকুৰ কেটৰেকৰ অপাৰেচন কৰিছিল লোককেজনে আৰু চকুৰে দেখাৰ পৰিৱৰ্তে ক্ৰমে এতিয়া ঢাল খাইছে বেয়াৰ ফালেহে আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে তেওঁলোকৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল অনতি পলমে ৰোগী কেইজনক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিবলৈ আহ্বান বিষয়টো তদন্ত কৰিবলৈ চৰকাৰক অনুৰোধ স্থানীয় লোকৰ মই চকু অপাৰেচন কৰি অহা বা মানে ঘৰুৱা কাম কৰিবলৈ অকণমান অসুবিধা হৈছে নেদেখা হৈছোঁ এপ্লাই কৰিবলগীয়া হৈছে গৰু গাই মানুহ দুনুহ দেখোঁ জিল মিল দেখোঁ চকু দুইটা চকুৱে আমনি এটাটো নেদেখোৱে আৰু ইটো চকু বহুত গণ্ডগোল হৈছে সেই গণ্ডগোল হোৱাৰ কাৰণে একো কাম বন কৰিব নোৱাৰোঁ ঘৰ কিবা এটা গৰু গাইবোৰ ঘাঁহ পানী আনিব নোৱাৰা হ'লোঁ ঘৰত ধৰক এনেই হাজিৰা মাজিৰা কৰিবলৈ যাব নোৱাৰা হ'লোঁ আৰু কণা মানুহটোৱে কোনে কাম নোৱাৰোঁ সেইকাৰণে মোৰ বহুত এইটোৱে বৰ বেছি কৰোঁ খেতিৰ দিনত আমাৰ খেতি কৰিবলৈ অসুবিধা মানে আমি কাষো কাটিব নোৱাৰা হ'লোঁ পথাৰলৈ যাবও নোৱাৰা হ'লোঁ পানীটো ওচৰত দিব নোৱাৰোঁ আৰু ওচৰতে দ দেখোঁ কেতিয়াবা বাম দেখোঁ এনেকুৱা সমস্যা হয় অপাৰেচন কৰি মই এতিয়ালৈকে বৰ্তমান একো ভাল পোৱা নাই যিটো বাওঁ চকুত মোৰ অপাৰেচন কৰিছিলে সেই চকুটোতো মুঠেই নেদেখাই হ'লোঁ ইটো চকু এতিয়া পাৱাৰটো দিনক দিনে কমি গৈছে নেদেখা হৈ গৈছে কাম বন কৰিবলৈ একো এটা কাম কৰিব নোৱাৰা হাতত নুবুধা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত